ওম শান্তি। আপুনি যদি সদায় মেডিটেশ্যন কৰে, আপোনাৰ মাত্ৰ 11 দিনৰ পিছৰ পৰা আপোনাৰ আচৰিত ধৰণৰে এইকেইটা ফলাফল পাবলৈ আপুনি আৰম্ভ কৰিব। পৃথিৱীত আচৰিত কথা, যিবিলাক বস্তু কোনো মেডিচিন, কোনো ধৰণৰ মানুহে আপোনাক ঠিক কৰি দিব নোৱাৰে, সেয়া কিন্তু মেডিটেশ্যনে প্ৰায় 11 দিনত ইয়াৰ ফলাফল দিবলৈ আৰম্ভ কৰে। মেডিটেশ্যন হৈছে সৰ্বপ্ৰথমে ক'ব বিচাৰোঁ যে সম্পূৰ্ণ নিজৰ যত্ন ৰখা। দুটা যত্ন আছে, শাৰীৰিক যত্ন আৰু এটা হৈছে মানসিক যত্ন। আৰু মেডিটেশ্যন হৈছে শাৰীৰিক নহয়, মানসিক যতন ৰখাৰ এটা প্ৰক্ৰিয়া। চাওকচোন, দুটা শব্দ ইমান একে, মেডিকেশ্যন আৰু মেডিটেশ্যন। চাওক, এটা শৰীৰৰ বাবে, এটা মনৰ বাবে। তাৰমানে মোৰ কোৱাৰ ভাৱাৰ্থ এইটোৱে, আপোনাৰ অন্তৰত সোমাই থকা সেই দুখ, হতাশা, যন্ত্ৰণা, যিটো এটা পেইন, যিটো এটা কষ্ট আপোনাৰ হৃদয়ত সোমাই আছে, আপোনাৰ হৃদয়খন ক'ৰবাত নহয় ক'ৰবাত চূৰ্ণ বিচূৰ্ণ হৈ গৈছিল এটা সময়ত, যাৰ দ্বাৰা আপুনি আজি ডিপ্ৰেশ্যনৰ বলি হৈছে, এংজাইটিৰ বলি হৈছে। ক'ৰবাত কাহানিতে আৰম্ভ হৈছিল সেই বীজটো, সেইটো আমি কি হৈছে, সেইটোকে আমি কি কৰিছোঁ, ভিতৰত লালন পালন কৰোঁতে কৰোঁতে আজি বৃহৎ ৰূপত, ডাঙৰ ৰূপত সেই এংজাইটি ডিপ্ৰেশ্যন হিচাপে আজি সমাজলৈ সি আপোনাৰ ব্যক্তিত্ব সংস্কাৰৰ যোগেদি আজি প্ৰকাশ পাইছে। গতিকে এই মানসিক যিবিলাক স্বাস্থ্য, এয়া কোনো লুকাই ৰখা কথা নহয়। মানসিক স্বাস্থ্যক আচলতে আমি সদায় নাৰ্চাৰ কৰিব লাগে। শৰীৰটোৰ কাৰণে অজস্ৰ ডক্তৰ আছে, হস্পিটেলছ আছে, আপুনি যাওক, সুন্দৰভাৱে আপুনি শৰীৰৰ যিকোনো বেমাৰৰ বাবে আপুনি ঔষধ, মেডিচিনৰ ট্ৰিটমেণ্ট পাব। কিন্তু মানসিক ৰোগৰ বাবে সকলোৱে যৎপৰোনাস্তি চেষ্টা কৰি আছে, কিন্তু তথাপিও আপোনাৰ হৃদয়ত যিটো দুখ সোমাই গ'ল, যিটো কথাই আপোনাক আজি দুফাল কৰিলে, যিটো কথাই আজি আপোনাক বহুত আজি দুখৰ গহ্বৰলৈ লৈ গ'ল, যাৰ বাবে আজি আপুনি অকলশৰীয়া হৈ গৈছে, আপুনি ভাৰাক্ৰান্ত হৈ গৈছে, আপোনাৰ টোপনি নোহোৱা হৈছে, যিটো কেৱল অকলে আপুনি চাফাৰ কৰি আছে, ভুগি আছে। আপোনাৰ মানসিক সেই ভোগ কোনো বেলেগে ল'ব নোৱাৰে। আপোনাৰ শৰীৰৰ বেমাৰ হ'লে 10টা মানুহে আপোনাক ট্ৰিটমেণ্ট কৰিব, কিন্তু আপুনি মানসিকভাৱে যেতিয়া হাৰি যাব, আপুনি মানসিকভাৱে যেতিয়া একেবাৰে শেষ হৈ যাব, আপোনাক কিন্তু কোনো মানুহৰ সংগয়ো কিন্তু আপোনাক কি কৰিব নোৱাৰিব। সেইটো সময়ত মানুহেও আপোনাক সংগ দিবলৈ এৰি দিব, কিয়নো আপুনি তেতিয়া অকলশৰীয়া বোধ অনুভৱ কৰিব, আপুনি অকলশৰে থাকিবলৈ ভাল পাব। কাৰণ আমি এই পৃথিৱীত সকলো বস্তু তেনেকৈ চলি আহিছে। যিটো চকুৰে দেখা পায়, তাক আমি শুশ্ৰূষা কৰিবলৈ 10জন আগবাঢ়ি আহিব। যিটো আপোনাক দেখা পোৱা নাই, আপুনি হৃদয়ত আজি ইমান দুখ লৈ আছে, পীড়া লৈ আছে, যন্ত্ৰণা লৈ আছে, অ'ভাৰ থিংকিং লৈ আছে। ৰাতি আপুনি নাই শোৱা, সেইটোতো আপোনাক কোনো দেখা নাই। আপুনি আজি ৰাতি ভাবি 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 উৰে ৰাতি আপুনি টোপনি যোৱা নাই, সেইটোতো কোনো দেখা নাই, বা সেইটো সংগ দিবলৈ আপোনাৰ লগত কোনো নাই। কাৰণ এই পৃথিৱীত সকলোৱে নিজৰ নিজৰ কৰ্মলৈ ব্যস্ত। গতিকে কি কৰিব লাগিব, ভাবি চাওক, আপোনাৰ ঘৰখনত কিবা এটা হৈ গৈছে, আপুনি যদি পৰি হৰি মৰি যায়, হ'ব জানো? কেতিয়াও নহ'ব। গতিকে মানসিক স্বাস্থ্যৰ কাৰণে মোলৈ এনেকুৱাও প্ৰশ্ন আহে যে ল'ৰা ছোৱালী বিপথে পৰিচালিত হৈছে, গতিকে মাকগৰাকী যেনে তেনেহে জীয়াই আছে, মাকৰ মোৰ অৱস্থা, মাকেই কৈছে যে মই মৰি যোৱাহেঁতেনেই ভাল আছিল। মাতৃক কেৱল সন্তান জন্ম দিয়া দায়িত্ব দিয়া নাই, সন্তানক লালন পালন কৰি যদি বেয়া দিশত যায়, তাক টানি আজৰি কিবা কৰি তাক সৎ পথলৈ অনাৰ এই গোটেই ষ্ট্ৰাগলটোৰ নামেই হৈছে মাতৃ। দেই, এনেকুৱা নহয় যে মোৰ সন্তান ভাল হ'ব লাগিছিল, কিয় নহ'ল, মইতো এনেকুৱা নাছিলোঁ, মোৰতো পূৰ্বপুৰুষত তেনেকুৱা নাছিলে, ইনো কিয় তেনেকুৱা হ'ল, তাইনো কিয় তেনেকুৱা হ'ল, সেই সোপা কৈ থকাৰ এতিয়া প্ৰয়োজনীয়তা আমি আচলতে অনুভৱ কৰিব নালাগে। প্ৰত্যেকটো আত্মাই পূৰ্বজন্মৰ কৰ্মৰ ফল্ডাৰ মতেহে ইয়াত ড্ৰামাখন প্লে কৰি আছে। গতিকে আমি মানসিক স্বাস্থ্যৰ প্ৰতি সজাগ সচেতন হোৱাৰ সময় কিন্তু সমাগত। সকলোৱে কিন্তু মানসিকভাৱে পীড়িত হৈ আছে। এই পৃথিৱীত সকলোৱে মানসিকভাৱে পীড়িত হৈ আছে। কাৰোবাৰ ফ্ৰাষ্ট্ৰেশ্যন, কাৰোবাৰ এংজাইটি, কাৰোবাৰ ঈৰ্ষা, কাৰোবাৰ হিংসা, কাৰোবাৰ অধিক পোৱাৰ লালসা,
কাৰোবাৰ কি আছিলে যে যি নাই মানে আকাশত চাং পতাৰ সেইটো এটা মানসিক ৰোগ যি আছে তাকে সন্তুষ্ট নহৈ আজি আমি দলে বলে হলে আমি যিমান যি পাৰিছো সেয়া কৰিছো সেয়াও মানসিক অসন্তুষ্টতাৰ কাৰণ দেই গতিকে সন্তুষ্টতাৰ অভাৱ নিজক লৈ পেলাই যিটো সন্তুষ্ট যে মই যিখিনি পাৰিছো আজিলৈকে সেইখিনিকে নিজকে প্ৰশংসা কৰাৰ অভাৱ মোৰ কি নাই সেইটোতে লৈ মানুহ আজি ব্যস্ত হৈ পৰিছে দেখাক দেখি সকলোৱে দৌৰিবলৈ আৰম্ভ কৰিছে কিন্তু দৌৰোতে কৰবাত নহয় কৰবাত উজুতি খাইছে আৰু সেই শেষত কি কৰিছে সেই ব্যক্তিগৰাকীক হয়তো হতাশাগ্ৰস্ত কৰিছে নহয়তো মানুহগৰাকীক অকলশৰীয়া কৰিছে নহয়তো ভিতৰি পুৰি দহি শেষ কৰি পেলাইছে আৰু যেতিয়া অন্তিম সময় আহি পৰে তেতিয়া আমি গম পাওঁ তেওঁ তাৰমানে মানসিকভাৱে কি আছিলে দুৰ্বল আছিল তেওঁ মানসিকভাৱে বেমাৰী আছিল কিয় মানসিক ৰোগীক আমি কিয় মনৰ ৰোগক মানসিক ৰোগক মনৰ স্থিতিৰ কথা আমি আজি খোলাকে পাতিব পৰা নাই সংসাৰখনত কেৱল শাৰীৰিক কথা বতৰাই ব্যস্ত হৈ পৰিছে পথ পজিশন মান সন্মান প্ৰাপ্তি হয়নে আদৰণি স্বাগতম এইবিলাকত মানুহ আজি ক'ব নোৱাৰা হৈ গৈছে কিয় আজি আমি মানসিক স্বাস্থ্যৰ ওপৰত আমি আজি কথা পাতিব পৰা নাই কিয়নো কৰবাত নহয় কৰবাত আজি প্ৰত্যেক মনুষ্যই কৰবাত নহয় কৰবাত মানসিকভাৱে পীড়িত হৈ আছে গতিকে আহকচোন একেবাৰে সহজ পন্থা যি পন্থাৰে আজি আপুনি জীৱনত মই গ্যাৰেণ্টি সহকাৰে ক'ব পাৰো মাত্ৰ 11 দিনত আপুনি ভাবিব নোৱাৰাকে আপুনি মানসিক স্বাস্থ্য আপোনাৰ অতি সতেজ প্ৰফুল্লিত আৰু কি হৈ পৰিব শক্তিশালী হৈ পৰিব আপুনি বিচাৰে যে মই মানসিকভাৱে শক্তিশালী হৈ থাকো আপুনি বিচাৰে যে মোক কোনো কথাই যেন মোক দুখ দিব নোৱাৰে আপুনি বিচাৰে মই যেন প্ৰতিটো জীৱনৰ পৰিস্থিতিক কি কৰিব পাৰো হাঁহি মুখে সহজভাৱে গ্ৰহণ কৰি তাৰ মুখামুখি হৈ মই তাৰ সমাধান উলিয়াব পাৰো সকলো মনুষ্যই বিচাৰে হয়নে বাৰু আপুনিও বিচাৰে গতিকে কেৱল মেডিটেশ্যনেহে সেই প্ৰচেছ দিব মেডিটেশ্যন কিন্তু এনেই বহি ধ্যান কৰাৰ কোনো ধৰণৰ যজ্ঞ নহয় মেডিটেশ্যন পৰমাত্মাই কয় চলতে ফিৰতে মানে পৰমাত্মাই এইটো কয় তুমি চলুতে ফুৰুতে খাওঁতে শুওঁতে উঠোতে বহোতে তুমি তোমাৰ যদি আত্মাৰ লগত যদি কানেক্ট হৈ আছা সেয়াই মেডিটেশ্যন তুমি যদি মোৰ লগত পৰম পিতা পৰমাত্মা স্বয়ং প্ৰভু ঈশ্বৰ ভগৱন্ত পৰম পিতা পৰমাত্মা আল্লাহ ঈশ্বৰ গড ভগৱান তেওঁৰ লগত যদি কানেক্টেড হৈ আছা সেয়াই মেডিটেশ্যন তুমি যদি খাওঁতে শুওঁতে উঠোতে বহোতে তুমি যদি এলাৰ্ট আছা যে যিকোনো পৰিস্থিতি এটা হৈ গ'ল সি মোৰ মানসিকভাৱে মনত কিবা প্ৰভাৱ পেলালে নেকি যদি নিজকে আপুনি চাবলৈ জানিছে সেয়াই মেডিটেশ্যন হয়নে তাৰ মানে কোৱাৰ ভাৱাৰ্থ এইটোৱে যে মেডিটেশ্যন হৈছে প্ৰত্যেকটো সময়ত আমি মনৰ স্থিতিৰ বুজ লৈ থকা আৰু মনটো যদি কিবা কাৰণত ডাউন হৈ গৈছে তাক আমি সংকল্পৰে কি কৰিব লাগিব এক্টিভেট কৰিব লাগিব আকৌ আমি উঠাই ল'ব লাগিব আমি যাতে আকৌ আহিবলগীয়া কালি পৰহি পৰিস্থিতিৰ লগত আমি সহজে মুখামুখি হ'ব পাৰো গতিকে যিসকলে মেডিটেশ্যন আৰু সংকল্প কৰিব সেই সকলৰ কাৰণে কিন্তু পৃথিৱীৰ কঠিনতকৈ কঠিন পৰিস্থিতিও কিন্তু একেবাৰে সহজ হৈ পৰিব গতিকে মেডিটেশ্যন আমাক 5টা ইনষ্টেণ্ট ফল দিব কি দিব সৰ্বপ্ৰথমে আপোনাক কি দিব জানেনে সৰ্বপ্ৰথমে আপোনাৰ মনৰ পৰা যিটো দুখ এই যে আমাৰ দুখ লাগে পীড়া যন্ত্ৰণা যিটো এটা দুখত মানুহ ভাগি পৰে মৰি যায় কৰবাত নহয় কৰবাত সেই দুখটো থাকে যাক আমি দুৰ্বলতা বুলি কওঁ মানে অকমান কথাতে কান্দি দিয়া অকমান কথাতে অভাৰ থিংকিং কৰিলে গুচি যোৱা অকমান কথাতে দুখ পোৱা সেইটোৰ পৰা আপোনাক ইনষ্টেণ্ট কিন্তু মেডিটেশ্যনে কি কৰিব আপোনাক ৰিলিফ দিব 100% ৰিলিফ দিব কিন্তু তাৰ লগতে সংকল্প ৰূপী কেপচুল কিন্তু আপুনি ল'বই লাগিব হয়নে সংকল্প ৰূপী কেপচুল আপুনি ল'ব লাগিব মেডিটেশ্যন ইজ এ ট্ৰিটমেণ্ট এইটো এটা শুশ্ৰূষাৰ মাধ্যম লগত কেপচুল লাগিব কেপচুলখিনি কি আচলতে
সংকল্প। গতিকে যেতিয়াই আপুনি যদি আজি দুখত আছে, অতি দুখ, আপোনাৰ কিবা কথাৰ কাৰণে দুখ, সন্তানৰ কাৰণে দুখ, আপুনি কণ্টিনিউ 21 দিন ৰাতিপুৱা অমৃত বেলা শুই উঠিয়েই আপুনি যদি 2টা বাজিৰ পৰা লৈ 4টা বাজিৰ ভিতৰত যদি সাৰ পায়, অকণমান সময় বহি আপুনি যদি সংকল্প লয় যে মই সুখ আৰু আনন্দ স্বৰূপ আত্মা হওঁ, সুখ আৰু আনন্দ মোৰ জনম সিদ্ধ অধিকাৰ, সুখ আৰু আনন্দ মোৰ স্বভাৱ সংস্কাৰ, সুখ আৰু আনন্দ মোৰ আত্মাৰ স্বধৰ্ম, মই আজিৰে পৰা প্ৰতিটো মুহূৰ্তত সুখী হৈ থাকিম, আজিৰ দিনটো মই সকলো সময়তে সুখী হৈ থাকিম, কোনো পৰিস্থিতি, কোনো ব্যক্তিৰ, কোনো ধৰণৰ পৰিৱেশ পৰিস্থিতিয়ে মোক কোনো ধৰণৰে প্ৰভাৱিত কৰিব নোৱাৰে, মই আজি সকলো সময়তে সুখী হৈ থাকিম, সুখ মোৰ জনম সিদ্ধ অধিকাৰ, কোনো কাৰোৰে ব্যৱহাৰ, কাৰোৰে সংস্কাৰ, কোনো ধৰণৰ পৰিস্থিতিৰ দ্বাৰা মই আজি প্ৰভাৱিত নহওঁ, আজি দিনটো মোৰ শ্ৰেষ্ঠ হ'ব। স্বয়ং প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানৰ আশীৰ্বাদ কৃপা দৃষ্টি সদায় মোৰ লগত আছে। আজিৰ দিনটোত যেনেকুৱাই পৰিস্থিতি নাহক, যেনেকুৱাই চিন্তন নাহক, যেনেকুৱা ধৰণৰ কথা বতৰা নাহক কিয়, মই সুখ আৰু শান্ত আৰু জ্ঞানী হৈ প্ৰতিটো পৰিস্থিতিৰ নিজেই মুখামুখি হ'ম, মই সুখ স্বৰূপ আত্মা হওঁ, আই এম হ্যাপি সোল, আই এম ব্লিসফুল সোল। লৈ ল'লে তাৰপিছতে কি কৰিব আপুনি? সেইটো কৰাৰ পিছত আপুনি প্ৰায় 21 দিন প্ৰথম পানীগিলাচ শুই উঠি অমৃত বেলা আপুনি সংকল্প লৈ আকৌ শুই গ'ল লাগিলে, তাৰপিছত যেতিয়া শুই উঠি প্ৰথম পানীগিলাচ খাব, এইখিনি সংকল্পকে পানীখিনিত দি আত্মবিশ্বাসৰে কৈ সেই পানীখিনি আপুনি খাই দিব। এনেকৈ আপুনি 21 দিন কৰিবলৈ আৰম্ভ কৰক। ৰাতি শোৱাৰ আগতো একে প্ৰচেষ্টাৰে তেনেকেই পানী খাই আপুনি শুৱক। ৰাতি শুওঁতে কেৱল আপুনি সংকল্পখিনি আওৰাই শুৱক। তাৰোপৰি ৰাতি শুওঁতে এটা বস্তু চেক কৰিব যে মোৰ দিনটোত কাৰোবাৰ লগত কিবা কথাত মই দুখ পালোঁ নেকি, চেক কৰিব দেই, আপুনি চেক কৰিব মই কিবা দুখ পালোঁ নেকি, কিবা কথাত মই হতাশাগ্ৰস্ত হ'লোঁ নেকি, কোনোবাই মোক কিবা কওঁতে মই ভিতৰত ৰাখি থলোঁ নেকি দেই, তেনেকৈ আপুনি চেক কৰিব। বা কোনোবাই মোক কিবা কৈছিল, মই তেওঁক ক্ষমা কৰি দিলোঁ নে সেই মুহূৰ্তত, নে তেওঁৰ প্ৰতি মোৰ মনত কিবা ভাৱনা থাকিল, তেনেকৈ চেক কৰি আপুনি সেই ব্যক্তিজনক আপুনি ক্ষমা কৰি দিব। দেখিব আপোনাৰ হৃদয়ৰ পৰা দুখ নামৰ যিটো বীজাণু ইমান দিন সোমাই আছিল, সি কিন্তু লাহে লাহে আপুনি কণ্টিনিউৱাছলি কৰিব, একেৰাহে কৰিব। দিনটোত যেতিয়াই মন তেতিয়াই সেই সংকল্পখিনি ল'ব। আপুনি 11 দিনৰ পিছত এটা সাংঘাতিক ৰিলিফ পাব, যিটো ৰিলিফ আপোনাক কোটি টকাৰ চিকিৎসায়ো দিব নোৱাৰে। মই আপোনাক গেৰেণ্টি সহকাৰে ক'ব পাৰোঁ, আপুনি এনেকুৱা এটা ৰিলিফ পাব, আপুনি বলৱান হ'ব, মানসিকভাৱে শক্তিশালী হ'ব, প্ৰতিটো পৰিস্থিতিৰ সৈতে আপুনি মুখামুখি হ'বলৈ সমৰ্থ হ'ব। পৰিস্থিতি আহিব, সি লাগিলে সন্তানৰ ৰূপত নাহক কিয়, পৰিস্থিতিৰ ৰূপত নাহক কিয়, স্বামীৰ ৰূপত নাহক কিয়, পৰিয়াল পৰিজনৰ ৰূপত নাহক কিয়, অফিচৰ কলিগৰ ৰূপত নাহক কিয়, বছৰ ৰূপত নাহক কিয়, ওচৰ চুবুৰীয়াৰ ৰূপত নাহক কিয়, পৰিস্থিতি আহিব। আপুনি পৰিস্থিতিৰ পৰা পলায়ন কৰিব নোৱাৰে, কিন্তু সেই পৰিস্থিতিটোকে কেনেকৈ আপুনি শক্তিশালী হৈ মুখামুখি কৰিব, তাৰ বাবে আপুনি এইখিনি কৰিব লাগিব। কাৰণ আপুনি যিমান দুৰ্বল হ'ব, সিমান আপুনি ভিতৰি দহি গৈ থাকিব, আৰু এদিন গৈ পেলাই আপোনাৰ ভিতৰত জিৰ' হৈ যাব সকলো শক্তি, আৰু তেতিয়া আপুনি একো কৰিব নোৱাৰা হৈ যাব। গতিকে একো চিন্তা কৰিব নালাগে, এইবিলাক সকলো পৃথিৱীত পৰমাত্মাই দি থৈছে। ক'ৰবাত নহয় ক'ৰবাত আজি আলোচনাৰ অভাৱ, ক'ৰবাত নহয় ক'ৰবাত আজি এই বিষয়বস্তুবিলাকৰ ওপৰত আমাৰ আজি চৰ্চাৰ অভাৱৰ কাৰণে আজি আচলতে আমি এইখিনি জনা নাই। তাৰপিছতে আমি আহিলোঁ যে সেইটো পৰিৱৰ্তন পাব। গতিকে আপোনালোকে আজিৰে পৰা এই বিধি আৰম্ভ কৰক। তাৰোপৰি 5টা সংকল্প লগতে আৰু ল'ব, যিটো আপুনি ইনষ্টেণ্ট সেইটো এটা ৰিলিফ পাব। দ্বিতীয় ৰিলিফটো পাব আপুনি আপোনাৰ ভিতৰখন অনবৰতে কিবা এটা ভাল লাগি থাকিব,
আপুনি মেডিটেশ্যন কৰাৰ ইনষ্টেণ্ট 11 দিনৰ পিছতে আপোনাৰ কিবা এটা ভাল লাগিব। কি ভাল লাগিব আপুনি নিজেও নাজানিব। আপোনাৰ দিনটো কৰ্ম কৰি ভাল লাগিব আৰু কোন সময়ত বেছি ভাল লাগিব জানেনে? যেতিয়া যেতিয়া পৰিস্থিতি আহিব আপুনি নিজে অবিশ্বাস্যভাৱে আপুনি নিজে মুখামুখি হৈ যাব। আপুনি তেতিয়া ভাবিব, বাহ, মই দেখোন পাৰি গ'লোঁ, মই দেখোন আজি নাকান্দিলোঁ, মই দেখোন আজি এইটো দুখে নাপালোঁ, তেওঁ মোক এনেকৈ কৈ গ'ল, মই দেখোন তেওঁক সহজে ক্ষমা কৰি দিলোঁ, মই দেখোন এই পৰিস্থিতিটোক কেনেকৈ ঠিক ঠাক কৰিব লাগে তাৰ দেখোন মই প্লেনিং নিজে বনাব জনা হ'লোঁ। এইখিনি পৰিৱৰ্তন পাব। আৰু তৃতীয় পৰিৱৰ্তনটো পাব আপোনাৰ ভিতৰত আত্মবিশ্বাস আৰু সন্তুষ্টতা বাঢ়ি যাব। আপুনি যদি কোনোবা দিনা কিবা খাবলৈও নাপায়, উদাহৰণস্বৰূপে, আপোনাৰ কোনো ধৰণৰ পৰিৱৰ্তন নাথাকিব। আপুনি সকলো সময়তে সন্তুষ্ট হৈ থাকিব। যি বিচাৰি আপুনি হাবাথুৰি খাই আছিল সুখ বুলি, আপুনি ভাবিব এতিয়া সেইবোৰ দেখোন মোৰ ভিতৰতে আছে। আপুনি সদায় সন্তুষ্ট হৈ থাকিবলৈ আৰম্ভ কৰিব। এইবোৰ ইনষ্টেণ্ট আপুনি ফল পাব, যিটো আপুনি আচৰিত ধৰণেৰে নিজেহে অনুভৱ কৰিব পাৰিব, কিন্তু কৰিব লাগিব। ডেইলি মেডিটেশ্যন আমাৰ চলি থাকে। গতিকে ডেইলি মেডিটেশ্যনৰ কাৰণে আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে। তাৰোপৰি মোৰ যিখন গ্ৰন্থ, যেনেকৈ সমস্যা তেনেকৈ সমাধান, তাত সকলো সংকল্প মই সুন্দৰ ৰূপত লিখি ৰাখিছোঁ। হোৱাটছআপত আপোনালোকে যোগাযোগ কৰি কিতাপখন আপুনি অনতিপলমে পাব। গতিকে আপোনালোকৰ জীৱনটো সুখ, আনন্দ, প্ৰাচুৰ্য, প্ৰেমৰে পৰিপূৰ্ণ হওক। ওম শান্তি।